মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ষষ্ঠ ষান্মাসিকৰ অসমীয়া ভাষাতাত্ত্বিক অধ্যয়ন শীৰ্ষক 603 কাকতখনৰ গোট 3 ৰূপতত্ত্বৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ৰূপতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে মৰ্ফলজি। ৰূপতত্ত্ব হৈছে ভাষা অধ্যয়নৰ অন্যতম স্তৰ। এই স্তৰত ভাষাৰ ব্যাকৰণগত এককসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা হয়। ব্লুমফিল্ডৰ মতে ভাষাৰ অংগবোৰৰ লগত ব্যৱহাৰ হোৱা বদ্ধ ৰূপবোৰৰ আলোচনাই হৈছে ৰূপতত্ত্ব। নিডাৰ ভাষাত শব্দ আৰু শব্দাংশ গঠনত প্ৰাকৃতি আৰু আকৃতিবোৰৰ প্ৰয়োগ সম্পৰ্কে অধ্যয়নেই ৰূপতত্ত্ব। ৰূপতত্ত্বৰ পৰিসৰ। ৰূপতত্ত্বৰ পৰিসৰ অতি বিস্তৃত। ভাষা এটাৰ বৈয়াকৰণিক ৰূপ যেনে উপসৰ্গ, প্ৰিফিক্স, পৰসৰ্গ, ছাফিক্স, অন্তঃসৰ্গ, ইনফিক্স এইবোৰে শব্দ গঠনত আৰু পদ সাধনত কেনেদৰে কাৰ্য সাধন কৰে, লিংগ, বচন, পুৰুষ আদি কেনেকৈ নিৰ্ণয় কৰা হয়, এইবোৰে শব্দ গঠনত কেনে পৰিৱৰ্তন সাধন কৰে, এই সকলোবোৰ বৈয়াকৰণিক দিশৰ বিস্তৃত আলোচনা ৰূপতত্ত্বত কৰা হয়। ভাষাৰ ৰূপতত্ত্ব আলোচনাৰ প্ৰধান সামগ্ৰী হ'ল আকৃতি। এই আকৃতিৰ পৰাই প্ৰাকৃতি আৰু উপাকৃতি নিৰ্ণয় কৰা হয়। আকৃতি। মৰ্ফ। আকৃতি বা ৰূপ ভাষা এটাৰ ক্ষুদ্ৰতম অৰ্থবহ গোট। স্মলেষ্ট মিনিংফুল ইউনিট অফ লেংগুৱেজ। এই ৰূপ বা আকৃতি গঠিত হয় এক বা একাধিক বৰ্ণৰে। আকৃতিবোৰক ভাষাৰ গঠনৰ নিয়ম অনুসৰি লগাই শব্দ আৰু পদ গঠন কৰা হয়। পদসমূহক যথাস্থানত বহুৱাই বাক্য গঠন কৰা হয়। বাক্যত ব্যৱহৃত পদবোৰক খণ্ডিতকৰণ কৰি আকৃতিসমূহ বাছি উলিওৱা হয়। শব্দ বুলিলে যদিও স্বয়ংসম্পূৰ্ণ অৰ্থ থকা এক উপাদানক বুজা যায়, তথাপি ৰূপতত্ত্বৰ আলোচনাত শব্দ আৰু ৰূপ বা আকৃতিৰ মাজত পাৰ্থক্য আছে। শব্দ এটাত একাধিক উপাদান থাকে আৰু প্ৰতিটো শব্দক অৰ্থৰ প্ৰতি দৃষ্টি ৰাখি একাধিক খণ্ডত বিভাজন কৰা হয়। এনে বিভাজিত ক্ষুদ্ৰতম অৰ্থবহ গোটটোকে ৰূপ বা আকৃতি বোলা হয়। ভাষাত ব্যৱহৃত শব্দক যেতিয়া খণ্ডিত কৰা হয়, সেই খণ্ডবোৰকে ৰূপ বা আকৃতি বোলা হয়। উদাহৰণস্বৰূপে অসমীয়া ভাষাত মানুহজন, গৰুবোৰ, ল'ৰাটো, চৰাইজাক আদি শব্দসমূহক অৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ক্ষুদ্ৰতম গোটত ভাগ কৰিলে মানুহ, গৰু, ল'ৰা, চৰাই, জন, বোৰ, টো, জাক আদি ৰূপবোৰ পোৱা যাব। এইবোৰক ইয়াতকৈ ক্ষুদ্ৰতম গোটত ভাগ কৰিব নোৱাৰি। এই ক্ষুদ্ৰ ৰূপবোৰৰ প্ৰত্যেকৰে নিজাৰ একোটা ধ্ৰুৱ অৰ্থ আছে। গতিকে ইহঁত প্ৰত্যেকেই একোটাহঁত আকৃতি বা ৰূপ। প্ৰাকৃতি। মৰ্ফিম। ৰূপতাত্ত্বিক আলোচনাৰ মৌলিক একক হ'ল প্ৰাকৃতি। ভাষাৰ এক বা একাধিক বৰ্ণৰে গঠিত আকৃতিসমূহৰ ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য বিচাৰ কৰি একে ধ্বনিযুক্ত আৰু অৰ্থবাহক ৰূপবোৰক শ্ৰেণীবদ্ধ কৰা হয়। এনেদৰে শ্ৰেণীবদ্ধ কৰা ৰূপবোৰৰ বিৰোধ বিচাৰ কৰি বিৰোধ নথকা ৰূপবোৰক একোটা গোট কৰি প্ৰাকৃতি বুলি চিনাক্ত কৰা হয়। অৰ্থাৎ প্ৰাকৃতি হ'ল অৰ্থগতভাৱে একে আৰু প্ৰয়োগৰ বিৰোধ নথকা আকৃতিৰ সমষ্টি। উদাহৰণস্বৰূপে ইংৰাজী ভাষাৰ বহুবচন বুজোৱা প্ৰাকৃতি হৈছে এছ। ধ্বনিগত পৰিৱেশৰ প্ৰভাৱত এই প্ৰাকৃতিৰ পৰা ভিন ভিন উপাকৃতিৰ সৃষ্টি হয়, যেনে কাপ, কাপছ, বয়, বয়ছ, গ্লাছ, গ্লাছেছ, নাইফ, নাইফছ। এই শব্দকেইটা খণ্ডিত কৰিলে বহুবচনৰ প্ৰত্যয় যথাক্ৰমে এছ, জেড, ইএছ, আইজেড এইকেইটা আকৃতি পোৱা যাব। এইবোৰ ইংৰাজী ভাষাৰ বহুবচনাত্মক বদ্ধ ৰূপ। ইহঁতৰ মাজত ধ্বনিগত সাদৃশ্য নাই যদিও অৰ্থগত সাদৃশ্য আছে। ইহঁতক এটাৰ ঠাইত আন এটা ব্যৱহাৰ কৰিব নোৱাৰি। সেয়ে ইহঁত তিনিটা এটা প্ৰাকৃতিৰ অন্তৰ্ভুক্ত।
ইহঁত তিনিটা এটা প্ৰাকৃতিত অন্তৰ্ভুক্ত হোৱাৰ পিছত ইহঁতক উপাকৃতি বুলি কোৱা হয়। অৰ্থাৎ এছ প্ৰাকৃতিৰ এছ জেড ই এছ আই জেড হৈছে উপাকৃতি। ইয়াৰ পিছত আহিলে উপাকৃতি এলোমৰ্ফ। প্ৰাকৃতিৰ অন্তৰ্গত আকৃতিবোৰকে উপাকৃতি বোলা হয়। কোনো এটা প্ৰাকৃতিৰ উপাকৃতিসমূহ চিনাক্ত কৰোঁতে তলত উল্লেখ কৰা উপাদানসমূহ বিচাৰ কৰা হয়। ১ নম্বৰ, আকৃতিসমূহ একে অৰ্থবিশিষ্ট হ'ব লাগিব। দ্বিতীয়তে, আকৃতিসমূহৰ প্ৰয়োগৰ স্থান নিৰ্দিষ্ট হ'ব লাগিব, অৰ্থাৎ পৰিপূৰক অৱস্থান থাকিব লাগিব। অসমীয়া ভাষাৰ জা ধাতুৰ বিভিন্ন পুৰুষ আৰু কালত ভিন ভিন আকৃতি পোৱা যায়। যেনে যাওঁ, গৈছোঁ, গ'লোঁ, যাম, যোৱা, গৈছ, যাবি, গৈছিল ইত্যাদি। জা ধাতুৰ পৰা হোৱা ভিন্ন ৰূপবোৰ বিশ্লেষণ কৰিলে জা ধাতুৰ 4টা আকৃতি পোৱা যাব। সেইকেইটা হৈছে যা, গৈ, গ আৰু যো। ইহঁতৰ মাজত ধ্বনিগত পাৰ্থক্য থাকিলেও প্ৰত্যেকৰে অৰ্থৰ ফালৰ পৰা মিল আছে আৰু প্ৰত্যেকৰে প্ৰয়োগৰ স্থান নিৰ্দিষ্ট। গতিকে ইয়াৰ প্ৰাকৃতি হ'ব যা, যা প্ৰাকৃতি উপাকৃতি হ'ব যা, গৈ, গ আৰু যো। প্ৰাকৃতিৰ চিনাক্তকৰণ। আকৃতিৰ পৰা প্ৰাকৃতিৰ চিনাক্তকৰণৰ ক্ষেত্ৰত কেইটামান পদ্ধতি অৱলম্বন কৰা হয়। সেইকেইটা হৈছে আকৃতিসমূহৰ ধ্বনিগত আৰু অৰ্থগত সাদৃশ্য থাকিব লাগিব। ধ্বনিগত সাদৃশ্য নাথাকিলেও অৰ্থগত সাদৃশ্য থাকিব লাগিব আৰু অৰ্থগত সাদৃশ্য থকা আকৃতিসমূহৰ ধ্বনিগত সাদৃশ্য নাথাকিলে কিয় ধ্বনিগত সাদৃশ্য নাই তাক ধ্বনি পৰিৱৰ্তনৰ ব্যাখ্যাৰে বিশ্লেষণ কৰি দেখুৱাব লাগিব। যিটো ভাষা আলোচনাৰ বাবে লোৱা হ'ব সেই ভাষাটোত ব্যৱহাৰ হোৱা শব্দবোৰৰ আকৃতিবোৰ খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে বাছি উলিয়াব লাগে। এনেদৰে বাছি উলিওৱা আকৃতিবোৰৰ মাজৰ পৰা ধ্বনিগত অথবা অৰ্থগত মিল থকা আকৃতিবোৰক এটা গোটত অন্তৰ্ভুক্ত কৰি তাক প্ৰাকৃতি বুলি চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ মৰমীয়াল, হাঁহিয়াল, ৰঙিয়াল এই শব্দকেইটা অৰ্থপ্ৰতি দৃষ্টি ৰাখি ক্ষুদ্ৰতম গোটত খণ্ডিত কৰিলে পোৱা যাব মৰম যোগ ইয়াল, হাঁহ যোগ ইয়াল, ৰং যোগ ইয়াল ইত্যাদি। এই ৰূপবোৰৰ ভিতৰত ইয়াল ৰূপৰ ধ্বনিগত সাদৃশ্য আছে আৰু অৰ্থগত দিশতো সাদৃশ্য আছে। গতিকে ই এটা প্ৰাকৃতিৰ অন্তৰ্গত। ভাষা বিশেষত এনে কিছুমান আকৃতি পোৱা যায় যিবোৰৰ অৰ্থগত সাদৃশ্য আছে কিন্তু ধ্বনিগত সাদৃশ্য নাই, অথচ ইহঁতৰ প্ৰয়োগৰ স্থানো নিৰ্দিষ্ট। এনেধৰণৰ আকৃতিসমূহক একগোট কৰি প্ৰাকৃতি বুলি ধৰা হয়। উদাহৰণস্বৰূপে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান স্ত্ৰীলিংগবাচক শব্দ হৈছে পাগলী, ফুকননি, বৰুৱানী, ধুবুনী, কালৰী, ডেকেৰী ইত্যাদি। এই শব্দকেইটা খণ্ডিত কৰিলে দীৰ্ঘ ই, অনি, নি, উনি, অৰি, এৰি ইত্যাদি আকৃতিসমূহ পোৱা যাব। এই আকৃতিবোৰৰ ধ্বনিগত সাদৃশ্য নাথাকিলেও অৰ্থগত সাদৃশ্য আছে, অৰ্থাৎ ইহঁত প্ৰত্যেকেই একোটা স্ত্ৰীলিংগবাচক প্ৰত্যয় আৰু ইহঁতৰ প্ৰয়োগৰ স্থানো নিৰ্দিষ্ট। গতিকে ইয়াক একোটা গোট কৰি এটা প্ৰাকৃতিৰ অন্তৰ্গত কৰা হৈছে। অৰ্থগত সাদৃশ্য থকা আকৃতিসমূহৰ ধ্বনিগত ভিন্নতা থাকিলে সেই ধ্বনিগত ভিন্নতা হোৱাৰ কাৰণ ধ্বনিগত পৰিৱৰ্তনৰ নিয়মেৰে ব্যাখ্যা কৰি দেখুৱাব পাৰিলে তেনে আকৃতিবোৰকো একে প্ৰাকৃতিৰ অন্তৰ্গত বুলি ধৰা হয়। যেনে অসমীয়া ভাষাৰ কেইটামান শব্দ সন যোগ তাপ, সন্তাপ, সন যোগ মুখ, সন্মুখ, সং যোগ যোগ, সংযোগ, সং যোগ বাদ, সংবাদ, সম যোগ ঋদ্ধ, সমৃদ্ধ, সম যোগ ভৱ, সম্ভৱ। ইয়াত সন, সং, সম এই তিনিটা আকৃতি পোৱা গৈছে। ইয়াৰ অৰ্থগত সাদৃশ্য আছে কিন্তু ধ্বনিগত সাদৃশ্য নাই।
কিয়নো এই আকৃতি তিনিটাৰ কাষত থকা ধ্বনিকেইটা ত, দন্ত্য ত, ম, অন্তস্থ জ, ব, ৰি আৰু ভ আদি ধ্বনিৰ প্ৰভাৱত ইহঁতৰ ৰূপৰ ধ্বনিগত পৰিৱৰ্তন হৈছে। গতিকে হন, হং, হম এই তিনিটা আকৃতি হম প্ৰাকৃতিৰ অন্তৰ্ভুক্ত। ছাত্ৰ ছাত্ৰীসকল, অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়নৰ ৰূপতত্ত্ব বিষয়ক আলোচনাটি আজিলৈ ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ অংশৰ আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। ধন্যবাদ।